পশ্চিম বামুণীয়া শিলধাৰী কৈৱৰ্ত নামঘৰ সমিতিৰ উদ্যোগত আজি নিশা অনুষ্ঠিত হ'ব ভাওনা আৰু তাৰ প্ৰাক মুহূৰ্তত তেওঁলোকে দিনজোৰা কাৰ্যসূচী যিহেতু অনুষ্ঠানবোৰ অনুষ্ঠিত হৈছে। প্ৰথমতে তেওঁলোকে পতাকা উত্তোলন কৰিলে, তাৰপিছত প্ৰয়াত জনশিল্পী ৰাজীৱ পটিয়াৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰিলে। তাৰপিছতে তেওঁলোকে এক সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা পৰিলক্ষিত হৈছে। মোৰ কেমেৰা সংযোগী আজি সামগ্ৰিক পৰিৱেশ, সেই সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছো। এনেদৰেই পশ্চিম বামুণীয়া শিলধাৰী কৈৱৰ্ত নামঘৰ সমিতিৰ উদ্যোগত যিহেতু আজি নিশা অনুষ্ঠিত হ'ব প্ৰদৰ্শিত হ'ব শ্ৰী শ্ৰী বিশ্বজিতৰ হৰিদৰ্শন গয়াসুৰ বধ নামৰ যিখন ভাওনা, সেই ভাওনাখন যিহেতু প্ৰদৰ্শন কৰা হ'ব, তাৰ প্ৰাক মুহূৰ্তত তেওঁলোকে এনেদৰে এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা পৰিলক্ষিত হৈছে। মোৰ সৈতে কিছু লোক আছে, মই তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। আজি যিহেতু নিশা ভাওনা প্ৰদৰ্শন কৰা হ'ব, তাৰ প্ৰাক মুহূৰ্তত আপোনালোকে এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰিছে, কি ক'ব? সৰ্বপ্ৰথমে আমাৰ এই অঞ্চলত পশ্চিম বামুণীয়া শিলধাৰী অঞ্চলত কৈৱৰ্তকে কেন্দ্ৰ কৰি আহোম মটৰ বিভিন্ন জনগোষ্ঠী ইয়াত বসতি প্ৰধান অঞ্চল হিচাপে ইয়াত আমি বসবাস কৰোঁ। এই অঞ্চলত সকলো জাতি জনগোষ্ঠী ঐক্যবদ্ধ হোৱাৰ একতাৰে আজি ভাওনা নাটখনি প্ৰদৰ্শন কৰা হৈছে আৰু লগতে সদ্যপ্ৰয়াত জনশিল্পী ৰাজীৱ হৰিয়াক শ্ৰদ্ধাঞ্জলি জনাই অসমৰ সকলো থলুৱা খিলঞ্জীয়া ভূমিপুত্ৰ ঐক্যবদ্ধ আমি অসমীয়া জাতিটোক আগবঢ়াই নিয়াৰ প্ৰয়াসে পশ্চিম বামুণীয়া শিলধাৰী যি ভাওনা, এই ভাওনাই যাতে অসম আৰু অসমীয়া জাতিলৈ এক শান্তি বাৰ্তা কঢ়িয়াই আনক, তাকে আমি কামনা কৰি আজি এই শোভাযাত্ৰাটো প্ৰদৰ্শন কৰা হৈছে। হয়, মই পুনৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছো। এনেদৰেই পশ্চিম বামুণীয়া শিলধাৰী কৈৱৰ্ত নামঘৰ সমিতিৰ উদ্যোগত যিহেতু আজি নিশা প্ৰদৰ্শন কৰা হ'ব শ্ৰী শ্ৰী বিশ্বজিতৰ হৰিদৰ্শন গয়াসুৰ বধ নামৰ ভাওনা আৰু তাৰ যি শোভাযাত্ৰা সামগ্ৰিক পৰিৱেশ, সেই সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছো। মোৰ এতিয়া আৰু কিছু লোক আছে, তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। আজি যিহেতু শ্ৰী শ্ৰী বিশ্বজিতৰ হৰিদৰ্শন গয়াসুৰ বধ নামৰ যিখন ভাওনা, সেই ভাওনাখন নিশা ভাগলৈ প্ৰদৰ্শিত হ'ব আৰু তাৰ প্ৰাক মুহূৰ্তত আপোনালোকে এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা পৰিলক্ষিত হৈছে, কি ক'ব? আমি আচলতে বামুণীয়া শিলধাৰী গাঁওবাসীয়ে আজি প্ৰায় 35 বছৰ ধাৰাবাহিকভাৱে আধ্যাত্মিক দিশে ভাওনা সংস্কৃতিটো জীয়াই ৰাখিছোঁ। এইবাৰ আমি 35 বছৰ বয়সত আমি সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে বিভিন্ন প্ৰদৰ্শনী অনুষ্ঠানো ৰাখিছোঁ আৰু সন্ধ্যালৈ আমি শ্ৰী শ্ৰী বিশ্বজিতৰ হৰিদৰ্শন আৰু গয়াসুৰ দৈত্যবধ নামৰ নাটকখনি উপস্থাপন কৰিম। গতিকে সমূহ ভাওনাপ্ৰেমী ৰাইজক আমি আজি নাট্য সন্ধ্যালৈ আদৰে আমন্ত্ৰণ জনাইছোঁ। হয়, নিশ্চয়কৈ মই পুনৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছো। এনেদৰে তেওঁলোকে এই অঞ্চলটোৰ যিসকল ৰাইজে গায়নৰ লগতে নামৰ দল, তেওঁলোকে এনেদৰে অংশগ্ৰহণ কৰা পৰিলক্ষিত আৰু কেইবা শতাধিক লোকে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। মই পৰিৱেশ দেখুৱাইছো। মই কিছু দিহা নামৰ ভিতৰলৈ যাবলৈ চেষ্টা কৰিম।
হয় নিশ্চয়কৈ যিহেতু আজি পশ্চিম বামুণীয়া শিলধাৰী কৈৱৰ্ত নামঘৰ সমিতিৰ উদ্যোগত যিহেতু এখন ভাওনা শ্ৰী শ্ৰী বিশ্বজিতৰ হৰিদৰ্শন জয়া কৈৱৰ্ত নামৰ যিখন ভাওনা, সেই ভাওনাভাগি প্ৰদৰ্শিত হ'ব আৰু তাৰ প্ৰাক মুহূৰ্তত তেওঁলোকে দিনজোৰা কাৰ্যসূচীৰে তেওঁলোকে এই যি ভাওনাভাগি এই ভাওনা অনুষ্ঠান তেওঁলোকে অনুষ্ঠিত কৰিছে আৰু তাৰ প্ৰাক মুহূৰ্তত তেওঁলোকে বিশেষ সাংস্কৃতিক সজাগতা এনেদৰে পাতি যোৱা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।